গতিকে ইয়াত চৰকাৰে কৈছে যে ছাত্ৰ সংখ্যা অনুপাতে ৩৭খন বিদ্যালয়ত শিক্ষক দিয়া নাই, তাৰমানে বাকীখিনি বাদ পৰি আছে। আকৌ তলত লিখিছে বাদ পৰি থকা নাই। চৰকাৰে এইবিলাক কি পৰস্পৰ বিৰোধী উত্তৰ দি আছে। শিক্ষক বাকী শিক্ষকসকলক ল'ব বিচৰা নাই, এই কথাটো মোক বুজাই দিব লাগে। সেইকাৰণে হয়তো আজি অহা নাই যে এইটো যিহেতু তেখেতে বেবেৰিবাং উত্তৰ দিছে। আচলতে তেখেতে বুজাত ভুল কৰিছে। বাদ পৰি আছে মানে আমাৰ এতিয়াও শিক্ষক ক'ৰবাত কম আছে। ৰেচনেলাইজেশ্যন হওক বা নতুনকৈ এপইণ্টমেণ্ট দি হওক শিক্ষকৰ নিযুক্তি দিয়া হৈছে, কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই। মই ক্লিয়াৰলি ক'ব খুজিছোঁ। আৰু কুৱেশ্যন আছে। 2017 চনত লাষ্ট আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে। গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু ক'তো বাকী নাই। কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ যে ষ্টুডেণ্টৰ অনুপাতে শিক্ষকৰ সংখ্যা এতিয়াও কম। কিয়নো মই তাৰ কাৰণে আমি কি কৰিছোঁ, তাৰ কাৰণে আমি নিম্ন প্ৰাথমিকত ৩,৮০০, উচ্চ মাধ্যমিকত ১৭৫০টা, মুঠ ৫,৫৫৫টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে অধ্যক্ষ ডাঙৰীয়া। একেধৰণে মাধ্যমিক পৰ্যায়ত মুঠ ৮,৯৮০টা শিক্ষকৰ পদৰ বিজ্ঞাপন দিয়া হৈছে। ইয়াৰে ৭,৪৫৪টা গ্ৰেজুৱেট টিচাৰ আৰু ১৫২৬টা পষ্ট গ্ৰেজুৱেট টিচাৰ। গতিকে অধ্যক্ষ ডাঙৰীয়া খালী আছেতো আমি স্বীকাৰ নকৰোঁ, কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰে আৰু পূৰণ নহয়। আমাৰ যি ইণ্টাৰভিউ হ'ব, যি আমাৰ যি ছিষ্টেম, আমাৰ যি চাকৰি দিয়াৰ প্ৰক্ৰিয়া, যে তেওঁলোকৰ কোৱালিফিকেশ্যন, মেৰিট, এই গোটেইবিলাক চাই মুঠৰ ওপৰত প্ৰায় আকৌ কৈছোঁ নিম্ন প্ৰাথমিকত ৩৮০০, উচ্চ প্ৰাথমিকত ১৭৫০টা, মুঠ ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। আৰু একেধৰণে মাধ্যমিক পৰ্যায়ত ৮,৯৮০টা আৰু ৮০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই নিযুক্তিসমূহ যেতিয়া হ'ব, এই স্কুলসমূহৰ যি খালী আছে পদ, এই খালী পদসমূহ পূৰণ কৰা হ'ব। গতিকে মই আকৌ কৈছোঁ, প্ৰাদেশিকৃত প্ৰক্ৰিয়া নহয়, নতুন নিযুক্তিৰ প্ৰক্ৰিয়াৰে এই পদসমূহ খালী হ'ব। অধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা কৈ থওঁ, আমাৰ কিছু সমস্যা আছে। কিছু সমস্যা মানে কি, আমি ৰোষ্টাৰ মেইনটেইন কৰিব লাগে। আমাৰ ৩,০০০ পোষ্ট ST হিলছৰ কাৰণে খালী আছে, তাত আমি এপ্লিকেণ্ট নাপাওঁ। গতিকে সেইখিনি আমি আকৌ বেলেগক দিব নোৱাৰোঁ। আমি সেইখিনি বেলেগক দিবই নোৱাৰোঁ, কাৰণ আমাৰ যিখন সংবিধানৰ নিয়ম, ST হিলছক দিব লাগিব, ST প্লেইনছক দিব লাগিব, চিডুল কাষ্টক দিব লাগিব, OBCক দিব লাগিব। গতিকে ST হিলছৰ ৩,০০০ পোষ্ট আমি ফিল আপ কৰিব পৰা নাই। তাৰ কাৰণে আমাৰ হয়তো বহুদিনলৈকে অসমত এই শিক্ষকৰ সংখ্যা কমি থাকিব। গতিকে তাৰ কাৰণে আমি কাম কৰিবলৈকে চেষ্টা চলাই আছোঁ।